হোজাইত তীব্ৰ গতিত চলিছে উন্নয়নমূলক কাম। সন্মুখৰ পৰা নেতৃত্ব দিছে বিধায়ক ৰামকৃষ্ণ ঘোষে। হাতী মানুহৰ সংখ্যা দূৰৰ চেষ্টা বিধায়ক ৰামকৃষ্ণ ঘোষৰ। তাতে হাতীবিলাকে বহুত দিগদাৰ দিয়ে। টুৰিজমৰ ক্ষেত্ৰত এইটো এটা সমস্যা হ'ব পাৰে। সেইকাৰণে মই কৈছিলোঁ কুমৰেঘাট বনাঞ্চলৰ ওপৰত যিটো আছামালা, সেইকাৰণে আমি গভৰ্ণমেণ্টক মই ধন্যবাদ দিব খোজোঁ যে আছামালাৰ যিটো প্ৰজেক্ট হৈ আছে তাত কিন্তু ট্ৰাংক ৰোড বা আণ্ডাৰপাছ দিয়াৰ কোনো ব্যৱস্থা হোৱা নাই। মই আজি সদনৰ জৰিয়তে আপোনাৰ মাধ্যমেৰে মই এপিল কৰিব খোজোঁ তাত ট্ৰাংক ৰোড এটা দিয়াৰ ব্যৱস্থা হওক, তেতিয়াহ'লে আমাৰ এই অঞ্চলত ধুনীয়াকৈ টুৰিজমৰ ব্যৱস্থাটা হৈ যাব। 1 কিলোমিটাৰ দূৰকৈ এলিভেটেড কৰিডৰ নিৰ্মাণ। ৰাইজক বানৰ পৰা সকাহ দিয়াৰ পৰিকল্পনা বিধায়ক ঘোষৰ। অধিৱেশনৰ সময়ত হোজাই জিলাৰ বিভিন্ন স্থানত হোৱা হাতী মানুহৰ সংঘাত সমাধানৰ বাবে এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে দাবী কৰিছিল বিধায়ক ৰামকৃষ্ণ ঘোষে। বিধায়ক ৰামকৃষ্ণ ঘোষৰ নেতৃত্বত হোজাই জিলাত আৰম্ভ হৈছে বিভিন্ন উন্নয়নমূলক কাম। প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ দিকে বিধায়ক ঘোষৰ। যে এইটো আছামালাৰ কাৰণে চেংচন হৈছে, হেৰিৰ পৰা আৰম্ভ হৈছে আপোনাৰ হামৰিঙৰ পৰা একদম হেৰিলৈকে যাব আমাৰ আছাম গভৰ্ণমেণ্ট কৰি আছে। কিন্তু প্ৰব্লেম হ'ল কি, ইয়াত এটা এই টেপলাগুৰি আৰু মাজতে এটা এলিফেণ্ট কৰিডৰ আছে। ইয়াত ইমান মানুহ নহয়, হাতীৰ কাৰণে প্ৰব্লেম হৈছে। মই এইটো এছেম্বলিত উঠাইছিলোঁ যে এই এলেটনৰ আপোনালোকে যিটো কনষ্ট্ৰাকশ্যন দেখিছে, এইটো মই এছেম্বলিত উঠাৰ পিছত চিৰিয়াছলি ল'লে, তাৰপিছত এইটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। এইটোতো হাতী কৰিডৰ। আৰু এটা আগত আছে আপোনালোকে ছেইম হৈ আছে, তাতেও ফ্লাড হয় গ'ল। ত' ফ্লাডৰ কাৰণে ডাঙৰ ডাঙৰ ব্ৰিজ হৈ আছে তাতে, সেইটোও মই উঠাইছিলোঁ। আৰু সেইটোৰ কাৰণে মই পীযুষ হাজৰিকা ডাঙৰীয়াদেৱকো মই ইয়াত আনিছিলোঁ, নিজেও চাইছে, চোৱাৰ পিছত হেৰি সন্তুষ্টি প্ৰদান কৰি তেখেতে গৈছিল। তাৰপিছত আছাম গভৰ্ণমেণ্টে এই পদক্ষেপ। আমিতো উন্নয়নেৰে চৰকাৰ, আমিতো বিকাশৰে চৰকাৰ। এই চাওক আপোনালোকে বুজাই কি হৈছে। হাতী কৰিডৰটোকে আপুনি মানে বিধানসভাত উঠাৰ পিছত বিধানসভাত উঠাইছিলোঁ। বিধানসভাত উঠোৱাৰ পিছত এইটো নোট ডাউন কৰা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে। তাৰপিছত এইটো কণ্ট্ৰেক্টাৰক মাতি বস্তুটো দি দিয়া। এইটো ক'ৰ পৰা ক'লৈকে হৈ আছে? এইটো আপোনাৰ সেই হেৰিৰ পৰা, য'ৰ পৰা হাতী যায়, মোটামুটি 1 কিলোমিটাৰ লম্বা হ'ব এইটো। এইটো ইমান ডাঙৰ এটা হাতী কৰিডৰ হৈছে। তলেদি হাতী যাব পাৰিব, ওপৰেদি মানুহ যাব পাৰিব। নহ'লে কিমান মানুহ মৰে এই অঞ্চলত, আপোনালোকে প্ৰায় খবৰেই পাই থাকে যে হাতীৰ কাৰণে মৰিছে, কিবাৰ কাৰণে ৰাস্তা ভয়ো খায় মানুহ ৰাস্তা নিৰ্মাণ। তাত আজি আপোনালোকে স্বচক্ষে চাই যাব। উল্লেখ্য যে হামৰেনৰ পৰা হোজাই হৈ নিৰ্মাণ আৰম্ভ হৈছে এলিভেটেড কৰিডৰ। হোজাইত টেপলাগুৰি বনাঞ্চলৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলি আছে। আমি সকলোৱে জানো যে আমাৰ এই অঞ্চলটো পূৰ্বতে ৰহা সমষ্টি আছিলে, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি হোজাই সমষ্টিত সংযুক্ত হৈছোঁ। আৰু এই অঞ্চলটো যথেষ্ট পিছপৰা আছিলে। আজি আমাৰ এই ৰজাগাঁও আৰু লংজাপৰ মাজত যি দূৰত্ব আছিলে, প্ৰায় আমি 25-30 কিলোমিটাৰ ঘূৰি পেলাই আমি যাব লগা হৈছিলে। এই ব্ৰিজখন হৈ যোৱাৰ পিছত আমাৰ লংজাপ আৰু ৰজাগাঁৱৰ মাজত দূৰত্বটো মাত্ৰ 4 কিলোমিটাৰ হৈ যাব। তাৰ কাৰণে আমি আজি নথৈ আনন্দিত। ৰাইজৰ যিটো হেঁপাহ, বহুত দিনৰ সপোন, এই সপোন আজি বাস্তৱ হ'বলৈ গৈ আছে। আজি আপোনালোকৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক আমি ৰাইজৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঠাইখনৰ নাম? এই ঠাইখনৰ নাম হৈছে আমাৰ লংজাপ লীলাঘাট, আৰু দলংখন হৈ আছে আমাৰ বৰপানী নদী। আজি বিধায়ক নিজে ইয়াত পৰিদৰ্শন কৰিছে। লগতে আমাৰ সকলো কাৰ্যকৰ্তাও আছে, স্থানীয় ৰাইজ আছে, আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আছে। এই দলংটো হ'লে ক'ৰ পৰা ক'লৈকে যাব পাৰিব? এই দলংটো হ'লে ৰজাগাঁৱৰ পৰা লংজাপ, লংজাপটো হোজাই, আমাৰ একদম কানেক্টিভিটি 30-35 কিলোমিটাৰত আমি ৰজাগাঁৱৰ পৰা হোজাইলৈ যাবলৈ আমাৰ হ'ব। আগত কেনেকৈ পাৰ হয় আপোনালোকে? আগতে আমি ইয়াত আপোনালোকে চাইছে বাঁহৰ সাঁকো আছে, মানুহ নাও আছে, কিন্তু আমি বহুত ঘূৰি পেলাই যাব লাগে, যি প্ৰায় আমাৰ দূৰত্ব 30-35 কিলোমিটাৰ বাঢ়ি যায়। এই দূৰত্ব আজি এতিয়া 4 কিলোমিটাৰ মাজত। 25 পৰা 30 কিলোমিটাৰ ৰজাগাঁও আৰু লংজাপ মাজৰ দূৰত্ব এখন দলং পৰিকল্পনাৰ অধীনত এতিয়া মাত্ৰ 4 কিলোমিটাৰ। হোজাইৰ পৰা সুজিত কুমাৰ দাসৰ ৰিপৰ্ট, JBP ভাৰত।